নাঙল ভাঙাত বাঁহৰ সাঁকোৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ ৰাইজে পকী দলঙৰ বাবে দাবী জনাইছে। চিটলি বিধানসভা সমষ্টিৰ অন্তৰ্গত নাঙল ভাঙাত বাঁহৰ সাঁকোৱে উদঙাই দিছে উন্নয়নৰ ফোপোলা স্বৰূপটো। অঞ্চলটোৰ 12খন গাঁৱৰ ৰাইজে জমৰ যাতনাৰে যাতায়াত কৰিবলগীয়া হৈছে বাঁহৰ সাঁকোৰে। নাঙল ভাঙা নৈৰ ওপৰত থকা বাঁহৰ সাঁকোৱে এতিয়াও অঞ্চলটোৰ 12খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ ভৰসা। মৰণফাট সদৃশ এই বাঁহৰ সাঁকোৱেদি যাতায়াত কৰে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ লোকে। আনকি ৰাইজে গাঁঠিৰ ধনেৰে উক্ত নৈৰ পাৰত গৰাখহনীয়াৰ ৰোধৰ বাবে নিৰ্মাণ কৰিছিল বান্ধ। ইফালে পথৰ অৱস্থা এতিয়াও তথ্যবচ। বাৰিষাত পথৰ ওপৰত হয় এককাল পৰ্যন্ত পানী। বাঁহৰ সাঁকো আৰু পথৰ দুৰৱস্থাই বছৰ বছৰ ধৰি জীয়াতু ভোগাইছে অঞ্চলবাসীক। BPF চৰকাৰৰ দিনৰে পৰা বৰ্তমানৰ UPPL চৰকাৰক অঞ্চলবাসীয়ে বাৰম্বাৰ বিধায়ক, সাংসদ, প্ৰতিনিধি আদিক আবেদন নিবেদন কৰি আহিছে যদিও আজিকো প্ৰতি গান নলৰিল চৰকাৰৰ। নিৰ্বাচনৰ সময়ত হাতজোৰ কৰি প্ৰাৰ্থী তথা দলে প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনত জিকিলেই পকী দলং নিৰ্মাণ কৰি দিব। কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত ৰাইজৰ বাবে আহৰি নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ। যাতায়াত যোগাযোগৰ দুৰৱস্থাৰ বাবে বৃহৎ অঞ্চলটো আজিও দুৰ্গম হৈ আছে আৰু ৰাইজে যাতায়াতত ভুগি আহিছে জমৰ যাতনা। আগন্তুক BTC নিৰ্বাচন অহাৰ লগে লগে ক্ষোভ প্ৰকাশ কৰে ৰাইজে। অতি সোনকালে দলং নিৰ্মাণৰ আহ্বান ৰাইজৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ। আমাৰ এই ভিতৰুৱা অঞ্চল নাঙলভাঙা BCDC, নাঙলভাঙা বেচৰবাৰী BCDC, আমাৰ নাঙলভাঙা গাঁওখনত এই নাঙলভাঙা নদীত আমাৰ সহযাত্ৰী মানে প্ৰতিদিনেই পাৰ হয়। লগতে আমাৰ ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ বাবে বাহিৰত যাব লগা হয়। তো আমাৰ নাঙলভাঙাৰ পৰা প্ৰতি বছৰে 300ৰো অধিক ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ বাবে এই ব্ৰিজেদি, এতিয়া বৰ্তমান শুকান, তো এতিয়া ব্ৰিজ আছে, কিন্তু 2 মাহমান পিছতে আৰম্ভ হ'ব আমাৰ সকলোতকৈ আটাইতকৈ মানে আমাৰ দুখৰ যাতায়াতৰ ব্যৱস্থা নাৱেৰে আমি পাৰ হ'ব লাগিব। এই নদীত একদম বাৰিষা কালত লোড হৈ থাকে। এতিয়া নাৱেৰে যাতায়াতৰ একদম অসুবিধা হয়। প্ৰতি বছৰে নাও দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়। যোৱা 2 বছৰ আগতো নাও দুৰ্ঘটনা হ'ল। নাও দুৰ্ঘটনাত আপোনাৰ 3-4টা বাইকো হেৰি হৈ গ'ল। এনেকুৱা ধৰণৰ তাৰমানে উপকূল মানে এনে ধৰণৰ আমাৰ যাতায়াত কৰিবলগীয়া হয়। লগতে স্থানীয় ছাত্ৰ ছাত্ৰী যিবিলাক আছে, আমাৰ বাৰিষা কালতো উচ্চ শিক্ষাৰ বাবে কলেজে হওক, হায়াৰ ছেকেণ্ডেৰীত হওক যোৱা বন্ধ কৰি দিয়ে। তো আমাৰ এইটো স্থানীয় একদম সমস্যাটো সমাধানৰ বাবে আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াতে ব্ৰিজৰ এটা ব্যৱস্থা কৰি দিয়ক। লগতে আমাৰ এই গৰাখহনীয়া, এই নদীৰ ফলত যে গৰাখহনীয়া সৃষ্টি হৈ আছে, প্ৰতি বছৰে 100 বিঘা মাটি তাৰমানে নদীত বুৰ যাই আছে। তো এই বিষয়তো আমি চৰকাৰক বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে আমি স্মাৰক পত্ৰ হওক, আবেদন হওক আমি দি আহিছোঁ। কিন্তু এতিয়ালৈকে আমি এনেধৰণৰ কোনো সুব্যৱস্থা দেখা নাই যে আমাৰ স্থানীয় তাৰমানে যি পাৰ্মানেণ্ট সমাধান, সেই সমাধানটো হোৱা নাই এতিয়ালৈকে। তো এতিয়া আপোনালোকে চাব পাৰিব, ইফালে আমাৰ গৰাখহনীয়াৰ ফলত যি এটা অৱস্থা হৈ আছে, মানুহৰ ইয়াতে PMJৰ ঘৰো বনাই দিয়া হৈছিল। 3-4টা ঘৰো অলৰেডি যোৱাবাৰ ভাঙিল। তো যোৱাবাৰে আমি জোৰদাৰ ডিমাণ্ড কৰিছিলোঁ যে আমাৰ ইয়াতে গৰাখহনীয়া সমস্যাটো সমাধান কৰিব লাগিব। এতিয়া সেই উপলক্ষত আমাৰ ইয়াতে BDO ছাৰ আহিল, MP ছাৰ আহিল, MLA ছাৰ আহিল, আহি কেনে কথা দি গ'ল যে হৈ যাব। কিন্তু এতিয়ালৈকে চাওক, 2 মাহমান পাছত, এমাহ ক'বলৈ গ'লে এমাহ পাছতে আমাৰ আকৌ বাৰিষা কাল ষ্টাৰ্ট হৈ যাব। তো তেতিয়া আমাৰ এই বেম্বু ব্ৰিজো নাথাকিব, নাৱেৰে পাৰ হ'ব লাগিব। তথা আমাৰ যি গৰাখহনীয়া সমস্যা, সেই সমস্যাখিনিও আমাৰ তাৰমানে দূৰ নহ'ল। তো এতিয়া আমি আকৌ তাৰমানে যি যন্ত্ৰণাঘাতৰ এটা যাতায়াত, সেই যাতায়াত ব্যৱস্থা আকৌ আমি হেৰি কৰিব লাগিব। তেতিয়া আমাৰ স্থানীয় যিটো সমস্যা, সেই সমস্যাটো আমাৰ এতিয়ালৈকে কোনো দলেই আমাৰ এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই। চাহে UPPL হওক, চাহে BPF হওক, আমি এইটো এটা ইছ্যু লৈ কিনে দুয়োটা দলেই ৰাজনীতি কৰি আছে। এতিয়া আমাৰ এই ৰাজনীতিৰ দূৰীকৰণত যি দলে সমস্যাটো সমাধান কৰক আমি দাবী জনাইছোঁ, যাতে আমাৰ এই সমস্যাটো সমাধান হ'ব লাগে। এখন ব্ৰিজৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰে। আমাৰ গৰাখহনীয়াৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি দূৰ কৰি দিয়ক। আমাৰ ইফালে ৰাইজে যোৱাবেলি আমাৰ কি কৰিলে, গৰাখহনীয়া ৰোধ কৰিবলৈ ৰাইজে মিলি বান্ধ বনালে।
তো বহুত টকা পইচা ৰাইজে দান বৰঙণি দি কিনে কৰিলে তো এই সমস্যাটো যাতে চৰকাৰে অলপ চিন্তা কৰে যাতে এই অঞ্চলৰ মানুহে এই সমস্যাৰ পৰা তাৰমানে আঁতৰিব পাৰে এইটো ব্যৱস্থা যাতে কৰি দিয়ে এইখিনি আমাৰ দাবী